ৰাতি বাজিছে 10:45। মোৰ গাটোৱে মনটোৱে মানে একদম ভাল নাই, নাজানো কিয় কি হৈছে, হঠাৎ মানে একদম বেয়া লাগিছে। চ' কি কৰোঁ কি নকৰোঁ, টোপনিও ইমান জল্দি নাহে। চ' কিবা অলপ কৰিম বুলিয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। মানে এনেই মনটো যদি বেয়া লাগি যায়, কিবা এটা কামত ঘপকৈ যদি এংগেজ হৈ দিয়ে ভাল লাগি যায়, মানে মোৰ তেনেকুৱা হয়। চ' আহক কি কৰোঁ চাই লওঁ পটককৈ। মোৰ হুলিয়াত নাযাব, মই একেবাৰে মানে কিবা টাইপ লাগি আছে। পিছে এই ৰাতি 11টাত মই কি কৰিম বুলি ভাবিছে আপোনালোকে, আহকচোন দেখাই দিওঁ। মোৰ মানে ৰুমটোৰ কাষৰ বাথৰুমটো যোৱা সপ্তাহত মানে কাম কৰিলে, চ' সেইটোৰে অলপমান মানে চাফ চিকুণ কৰিবলগীয়া আছিলে। গোটেই কাম কমপ্লিট হোৱা নাই, সেইকাৰণে মানে লাৰা নাছিলোঁ। তাৰপিছত ভাবিলোঁ গাটো ধুব পৰা হৈছে যিহেতু মই সন্মুখখন চাফা কৰি লওঁ। এইটো মানে এটা ষ্ট'ৰ ৰুমেই হৈ আছিলে বাথৰুমটো কাম নকৰালে। চ' মই ভাবিলোঁ আজি মানে যিখিনি লেতেৰা আছে ওপৰুৱা সেইখিনি মই চাফা কৰি লওঁ। যিহেতু দেখিবলৈ পাইছে ইয়াতে লাইটৰ কানেকশ্যনো তেনেকৈ কৰা হোৱা নাই, সেইকাৰণে মোৰ ৰুমৰ বৰ্ডৰ পৰা এডাল তাঁৰ টানি এটা বাল্ব দি থোৱা আছে। প্ৰথমতে মই এণ্ট্ৰেঞ্চখিনি চাফা কৰি ল'লোঁ, বস্তুবোৰ এপদ এপদকৈ গোটেইখিনি গায়ব কৰি ল'লোঁ, ছাইড কৰি ল'লোঁ। তাৰপাছত মাস্কখন পিন্ধি ল'ম। মুখৰ এখন মাৰা হোৱাৰ পাছত মই এইখিনি এতিয়া সাৰিম। ৰাতি অৱশ্যে সাৰিবলৈ নাপায়, কিন্তু সাৰি পেলাই মই বস্তুখিনি বাহিৰলৈ উলিয়াই নিদিওঁ, ধুনীয়াকৈ এটা কোণতে ৰুমৰ ভিতৰত ৰাখি থৈছোঁ, ৰাতিপুৱা গোটেইখিনি উলিয়াই পেলাম। এয়া মই এফালৰ পৰা সাৰিছোঁ। আচলতে ঘৰৰ কামবোৰ একেলগতে হৈ গ'লে ভাল, মানে এপদ এপদকৈ কৰি থাকিলে অলপ মানে বেচিজিল হৈ যায়, মানে ডিচিপ্লিন কৰিব অলপ প্ৰব্লেম হৈ যায়। তো ৰুমৰ মানে বাথৰুমৰ কাম কৰোঁতে ৱালবোৰ আকৌ মিস্ত্ৰীবোৰে লেতেৰা কৰিছে। সিহঁতি আৰু কাম কৰিলে নাচায় ন, ক'ত কি চাফা আছে ক'ত কি লেতেৰা আছে, সিহঁতি কৰি গৈছে। এইখিনি মই ধুনীয়াকৈ সাৰিলোঁ। এইবোৰ কাম মানুহে দিনৰ পোহৰত কৰে, কিন্তু মই ৰাতি কৰি আছোঁ, নাজানো আৰু। বাৰু যি নহওক, এতিয়া বাথৰুমৰ ভিতৰলৈ আহিলোঁ। এই ৱাইপাৰখনেৰে মই বঢ়িয়াকৈ এইখিনি পানীখিনি চেকি আনোঁ। এই মিস্ত্ৰীহঁতে এইডালো ভাঙি থৈ গৈছে। মই মানে কি কৰিম কি নকৰিম, এনেই মন চন বেয়া লাগি আছিল, তাতে কিবা এটা কৰিম বুলি আগ্ৰহেৰে ওলালোঁ, এইডালো ভাঙা। তাৰপাছত মনটো নিৰাশ নকৰি বাৰাণ্ডাৰ পৰা জেং ঝাৰু পাত আনিলোঁ, সেই পাতেৰেও খুব ধুনীয়াকৈ মানে এইবোৰ চাফা হয়, সেইনেকৈ চাফা কৰিলোঁ। আৰু এতিয়া টুল এখন ভিতৰলৈ আনিছোঁ, আনি এগজষ্ট ফেনৰ কাৰণে ফুটা এটা কৰিছিলে, কৰি গোটেই মানে ইটাৰ গুড়াবোৰ তাতে জমা হৈ আছিল। মই ঝাৰুৰে সাৰি পেলাই গোটেই ধূলি ধূলি কৰাতকৈ ভাবিলোঁ কাপোৰখন ভিজাই লওঁ আৰু তাতে এনেকৈ ভিজা কাপোৰখন চেপি চেপি গুড়াখিনি লৈ আহিম। তো এনেকৈ সময় ল'লে বাৰু অকণমানি, কিন্তু ধুনীয়াকৈ চাফা হৈ আহিছে। মই একেবাৰে শেষত আপোনালোকক দেখুৱাম। প্ৰথমতে কাপোৰখনেৰে চেপিলোঁ, গোটেইখিনি নহাৰ কাৰণে মই তাতে পানী ঢালি দিলোঁ। বস্তুবোৰ শুকান হৈ আছিল কাৰণে ধুনীয়াকৈ তললৈ বৈ আহিছে, আৰু ইমান এটা বেয়া গোন্ধ ওলাইছিলে ন। তাৰপিছত এইখিনি কৰিলোঁ, কৰি যিখিনিলৈকে মানে হেণ্ড শ্বাৱাৰডালৰে পানী গৈছিলে সেইখিনিলৈকে মই এনেকৈ মাৰি ল'লোঁ। মাৰাৰ পাছত ওপৰখিনি আকৌ মুগেৰে গোটেইখিনি ঢালি ঢালি চাফা কৰি লওঁ। আচ্ছা, আপোনালোকৰ কেতিয়াবা এনেকুৱা হয়নে, মানে মন আৰু গা খুব বেয়া লাগি থাকে, কিন্তু কাৰণটো বুজি পোৱা নাযায় যে হৈছে কি, আৰু তেতিয়া আপোনালোকে কি কৰে বাৰু? কিবা কাম কৰি মনটো ডাইভাৰ্ট কৰে, নে শুই যায়, নে গান শুনে, নে খোজকাঢ়িবলৈ ওলাই যায়, কি কৰে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। মই মানে মানুহজনী আজিকালি এনেকুৱা হৈ গৈছে, দিনৰ দিনটো এলেহুৱাৰ নিচিনা পৰি থাকোঁ আৰু ৰাতি মানে বহুত মানে এক্টিভ হৈ যোৱা যায়। তাৰপিছত ভাবিলোঁ আজি সেই এক্টিভনেছৰে এটা নমুনা আপোনালোকৰ মাজত দেখাই আছোঁ। এনেকুৱা নহয় যে মোৰ মন গা বেয়া লাগিলে মই অকল বাথৰুমে চাফা কৰোঁ, এইটো নহয়। বাথৰুমটো মানে আজি চাফা কৰিবলগীয়া আছিলে, সেইকাৰণে কৰি দিলোঁ। সন্মুখখনো বহুত মানে হাবি জংঘল সোমাই আছিলে, কিবা কিবি এনেকৈ পানীৰ চিনটেক্স থোৱা আছিলে সৰু সৰু এইবোৰ, তো সেইবোৰ গোটেইখিনি আঁতৰ কৰিলোঁ। মানে মনেৰে যদি এটা কাম কৰিম বুলি ভাবি ল'লোঁ, সেইটো কৰাৰ পাছত খুবেই বেছি ভাল লাগে। আৰু এইটো ভিডিঅ' 20 জুনৰে হয়। মই মানে ভিডিঅ'ৰ এটা ক্লিপ মই বিচাৰি পোৱা নাছিলোঁ, ক'ত লুকাই গ'ল কি হ'ল জানো। সেই ক্লিপটোৰ কাৰণে মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ। তাৰপাছত গোটেই গেলাৰী খুচৰি মেলি থাকোঁতে বিচাৰি পালোঁ। ওপৰৰ কামখিনিতো বাৰু হৈ গ'ল, মোৰ একেবাৰে থিয় হৈ হালি হালি কাম কৰাৰ কাৰণে কঁকালখন টানি ধৰিলে, তাতে ৰাতি শুব এৰি মই এইবোৰ কৰি আছোঁ। আৰু এটা বম ডাঙৰ ইনচিডেণ্ট হৈছে, এইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মানে মই সেইখিনি ৰেকৰ্ড কৰিব নাপালোঁ, মই মানে ইমান মোৰ পেনিক এটেক আহি গৈছে। কাম কৰি থাকোঁতে অলপ গৰম লাগিছিল, সেইকাৰণে ভাবিলোঁ মই খিৰিকীখন খুলি লওঁ।
তো খিৰিকীখনৰ প্ৰথম যোনখন পাত্তা তাৰে তলৰ গ্লাছখন মই এনেকৈ খুলিব লওঁতে পৰিব ওলাইছিল আৰু পৰিলেতো ডাইৰেক্ট তললৈ গৈ এখন টুকুৰা টুকুৰি হৈ থাকিলে হয়। মই ঘপককৈ কি কৰিলোঁ, গ্লাছখন কিবাকৈ ধৰি ৰাখিছোঁ আৰু এখন হাত মোৰ পূৰা ভিজা আছিল, সেইখনেৰে ধৰিলেতো মই গ্ৰিপেই নাপালোঁ হয়। তাৰপিছত ভাইটিক চিঞৰি দিছোঁ, সি আহি পেলাই সেই গ্লাছখন এইফালেৰে ওলায়ো নাহে, তো সি সেইখন গ্লাছ কষ্ট কৰি একদম মাজৰখনলৈ আনিছে, আনি পেলাই মাজৰখিনি আপোনালোকে দেখিছে ন ভিডিঅ' ক্লিপটোত, সি তেনেকৈ উলিয়াই আনিছে। নহ'লে আৰু মোৰে মনটো বেয়া লাগি থাকিলে হয়, এনেই বেয়া লাগি আছিল, বেয়া লাগি কাম কৰিব ল'লোঁ আৰু কাম কৰিবলৈ এটা অঘটনহে কৰিলোঁ। বাৰু যি কি নহওক, যি হয় ভালৰ কাৰণেই হয়, মই তেনেকৈ ভাবি আগবাঢ়ি যাওঁ। আৰু এতিয়া সেই বস্তুখিনি আঁতৰ কৰাৰ পাছত ইয়াতে অকণমান পানী ঢালি গোটেই লেতেৰাখিনি কুমলিব দিছিলোঁ। তাৰপাছত এতিয়া এইখন এই ৰুম মোচাখনেৰে গোটেইখিনি চেপি চেপি মানে টুকি লৈছোঁ। আৰু ভাইটিয়ে গ্লাছখন উলিয়াই দিয়াৰ পাছত মই সেইখন ধুনীয়াকৈ এটা কোণাত ৰুমত থৈ দিলোঁ। থৈ দি উঠি মই এইখিনি কাম কৰিছোঁ। আৰু বাথৰুমৰ ভিতৰৰ লাইটটো মই এইখিনি কাম কৰোঁতে এই কৰিডৰলৈ লৈ আহিলোঁ, মানে বেচিনটোৰ ওপৰতে, তাতে যোনটো টাৱেল কি কয় এইটো, টাৱেল হোল্ডাৰ যে থাকে, সেই টাৱেল হোল্ডাৰখনতে মানে মই লাইটটো ধুনীয়াকৈ এয়া লটকাই থৈ দিছোঁ। তো মোচাখিনিও হৈ গ'ল, ধুনীয়াকৈ শুকানকৈ মুচি নিলোঁ। তাৰপাছত এতিয়া মই এইখন যোনখন ৱাল হয় বেচিনৰ কাষত থকা, সেইখন ভিজা কাপোৰখনেৰে ধুনীয়াকৈ মুচি ল'ম। মানে কাম কৰোঁতে চবতে ধূলি মাকৰি লাগি গৈছে। বস্তুবোৰ চাই আছোঁ, পিটপিটাই আছিল, কিন্তু কৰিব পৰা নাছিলোঁ। এয়া আৰু ৰাতিয়ে চান্স লৈ কৰি দিলোঁ সেইদিনাখন। ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ বাথৰুম ক্লিনিং ব্লগ হিচাপে। ৱালখন মুচি উঠি বেচিনটোৰ তল ওপৰখনো ধুনীয়াকৈ মুচি দিলোঁ, বগা বস্তু তৎক্ষণাত লেতেৰা হৈ যায়। তাৰপিছত এইখন মানে চাবোন চেম্পু থোৱা এটা বঢ়িয়া হোল্ডাৰ হয়। এইটো আমাৰ ঘৰত মানে ভাড়া আছিলে আণ্টিহঁত, এতিয়া আমাৰ নেইবাৰ হয়, এতিয়া কাষতে ঘৰ বনালে তেওঁলোকৰে আছিল। আমাৰ তাত ভাড়া থাকোঁতে মানে আমাৰ তাতে লগাইছিল, এইটো আমাৰ তাতে ৰখি গ'ল নে নিনিলে নে পাহৰিলে কি হ'ল নাজানো, সেইটো ইয়াতে সোমাই থোৱা আছিলে। তো এইটো মই ধুনীয়াকৈ চাফা কৰিলোঁ, চাফা কৰি থৈ দিছোঁ। এতিয়া দেখিছে অলমষ্ট হৈয়ে গ'ল, কিন্তু ৱালকেইখন খুব লেতেৰা হৈ আছে। মিস্ত্ৰীয়ে এইবোৰ মানে প্লাষ্টাৰ কৰোঁতে মেলোতে লেতেৰা কৰিছে, টাইলছ লগাওঁতে। তাৰপাছত বাথৰুমৰ দুৱাৰখনো মই মুচিলোঁ ধুনীয়াকৈ ভিজা কাপোৰেৰে। মোৰ কাম অলমষ্ট মানে খতম হৈ গৈছে। দুৱাৰখনো মুচিলোঁ আৰু এইখনো খুব ধুনীয়াকৈ ঘঁহি একদম ধুই আনিছোঁ। ধুই আনি এতিয়া কৰ্ণাৰতে ৰাখি দিম আৰু বাছ। এতিয়া মোৰ কাম খতম হৈ গ'ল। আহক এতিয়া মই আৰু কি পক পক কৰিছোঁ অকণমান শুনি ল'ব। ৰাতি বাজিছে 1টা, কাম হৈ গ'ল অলমষ্ট মানে হ'লেই। এতিয়া ৰাতিৰ আন্ধাৰ কাৰণে ভালকৈ দেখাব পৰা নাই, যিহেতু আপোনালোকে দেখিছে লাইটৰো ভালকৈ সুবিধা হোৱা নাই। চ' মই অহাকালি ৰাতিপুৱা আপোনালোকক দেখাই দিম বাকীখিনি। বাথৰুমৰ বহুত কাম বাকী আছে, হোৱা নাই কমপ্লিট। ইফালে এগজষ্ট ফেন লগোৱা হোৱা নাই, খিৰিকীখনো অলপ ঠিক কৰা কথা আছে, সেইখন পূৰা ব্লক কৰি দিছে ন, সেইখনো ভাল কৰিব। বাকী লাইট লগাবলৈ আছে আৰু বহুত কাম বাকী আছে। ষ্টিল মানে আজি মনটো বেয়া লাগি থাকে, কামখিনি কৰিলোঁ, পূৰা ঘামিলোঁ। এতিয়া ফিলিং মাছ বেটাৰ। চ' সেয়াই আৰু এতিয়া মই ফ্ৰেছ হৈ পেলাই শুই যাম আৰু। শুভৰাত্ৰি, সুপ্ৰভাত সকলোকে। ৰাতিপুৱা হোৱাৰ পাছত মই আপোনালোকক ৰাতিপুৱাৰ দৃশ্য, মানে মই ৰাতি যি চাফা কৰিলোঁ সেইখিনি দেখাবলৈ ওলাইছোঁ। এইখন কি মৰম লগা টাৱেল, মই সেইদিনা শ্বপিঙত যাওঁতে পালোঁ, লৈ আহিলোঁ। ভাবিলোঁ ইয়াতে বেচিনটোৰ কাষতে শ্বুট কৰিব, তো সেইখন তাতে দিলোঁ। আৰু এইখন মেট আনিছিলোঁ। আৰু ৱালখন চাওক কি ধুনীয়া চাফা হৈছে। ইটাৰ গুৰি মই অকণমানো এৰা নাই, একদম ধুনীয়াকৈ পৰিষ্কাৰ কৰি লৈছোঁ। কিন্তু এই তলত যোনখন গ্লাছ আছে, সেই গ্লাছখনৰ কিবা এটা কৰিব লাগিব, গোটেই ব্লক হৈ আছে। আৰু এইখন খিৰিকী চাওক, ৰাতি যে ইনচিডেণ্টটো হৈছিল মই কৈছিলোঁ, সেয়া এইখন খিৰিকী গোটেই ওলাই গৈছিল গ্লাছখন। তাৰপাছত ভাইটিয়ে কিবাকৈ বাহিৰেৰে এইটো পাৰে আনি এইফালেৰে উলিয়াই আনিছে। সিও বেচেৰা মানে পূৰা ছুপাৰ হিৰো আৰু সেইটো টাইমত মোৰ কাৰণে। তাৰপাছত এয়া দেখিলে ভিউটো। বাথৰুমত যিহেতু এতিয়ালৈ কৰ্ণাৰ চেল্ফ লগোৱা হোৱা নাই, সেইকাৰণে চেম্পুৰ টেমাটো মই বেচিনতে থৈ দিছোঁ। ৱালখনৰ টাইলছটো মই ব্লেক এণ্ড হোৱাইটত ৰখাৰ কাৰণে বেচিনটো প্লেইন হোৱাইট আনিলোঁ, মানে কিবা এটা ভাল লাগিছে আৰু গ্লাছখন অভেল শ্বেপৰ গ্লাছ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল বাৰু। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। কুকিং চেনেলত মই এনেকুৱা এটা মানে ইউনিক ভিডিঅ' দিলোঁ, নাজানো আপোনালোকে কি ভাবে, দায়-দোষ নধৰিব। ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।